এইখিনিতে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আহিবলগীয়া আছাম টেটৰ হাইস্কুল টেট আৰু এইচ এছ টেটৰ পেপাৰ 1 আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে আমি আমাৰ ৱেবছাইট আৰু এপ্লিকেশ্যনত বিভিন্ন কোৰ্চ উপলব্ধ কৰাইছোঁ। দুইটা কোৰ্চৰে ইনিচিয়েল প্ৰাইচ বেলেগ বেলেগকৈ 2499, যদিও বৰ্তমান দুইটা কোৰ্চতে 50% অফাৰ চলি আছে, অৰ্থাৎ এটা কোৰ্চ আপোনাৰ 1249 ৰুপিজত উপলব্ধ। লগতে এতিয়া আৰ্লি বাৰ্ড অফাৰ চলি আছে ফাৰ্ষ্ট 100 ষ্টুডেণ্টৰ বাবে। তাৰ বাবে যদি আপোনালোকে স্ক্ৰীণত দেখা পোৱা মোৰ কুপন কোড LENA20 অৰ্থাৎ LENA20 ব্যৱহাৰ কৰে, তেন্তে পুনৰ এটা 20% ডিছকাউণ্ট পাব। তেতিয়া প্ৰতিটো কোৰ্চৰে প্ৰাইচ হ'ব 999 ৰুপিজ, অৰ্থাৎ আপুনি যদি যিকোনো এটা কোৰ্চ এনৰল কৰিব বিচাৰে তেন্তে এনৰলমেণ্ট ফিজ 999 হ'ব, আৰু যদি দুয়োটা কোৰ্চ একেলগে এনৰল কৰিবলৈ বিচাৰে তেতিয়া ইয়াৰ প্ৰাইচ হ'ব 1998 ৰুপিজ। কোৰ্চৰ লিংক এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত উপলব্ধ হ'ব। গতিকে এই অফাৰটো চলি থাকোঁতে আপোনালোকে কোৰ্চসমূহত এনৰল কৰি ল'ব পাৰিব। নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আমি এই ছিৰিজটোত আলোচনা কৰি আছোঁ ডিফাৰেণ্ট টাইপছ অফ টিচিং মেথডছৰ বিষয়ে। আমি অলৰেডি আলোচনা কৰিলোঁ প্ৰজেক্ট মেথড, লেকচাৰ মেথড আৰু টেক্সট বুক মেথডৰ বিষয়ে। আজি আমি আলোচনা কৰিম ডিছকাশ্যন মেথডছৰ বিষয়ে। তো প্ৰথমতে চাওঁ আহক ডিছকাশ্যন মেথড মানেনো কি। ফাৰ্ষ্টতে ডিছকাশ্যন মেথড মানে হৈছে এক্সচেঞ্জ অফ আইডিয়াজ বিটুইন ছেভৰেল পিপল, মানে দুজন ব্যক্তি বা দুটা গ্ৰুপৰ মাজত আইডিয়াজৰ শ্বেয়াৰ কৰা, নলেজৰ শ্বেয়াৰ কৰাৰ যোনটো পদ্ধতি, সেইটোকে আমি ডিছকাশ্যন মেথড বুলি ক'ব পাৰোঁ। আৰু এই পদ্ধতিটোৰ এটা পজিটিভ ছাইড হৈছে যে এই পদ্ধতিটোত দুটা গ্ৰুপে বা বুথ ছাইডৰ ব্যক্তিসকলেই নিজৰ আইডিয়াজ শ্বেয়াৰ কৰিব পাৰে। যে আমি যেতিয়া লেকচাৰ মেথড পঢ়িছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে লেকচাৰ মেথডত কি হয়, অকল শিক্ষকজনেই লেকচাৰটো দি যায় আৰু বাকীসকলে অকল শুনে, বা তেওঁলোকৰ যদি কিবা সুধিবলগীয়া থাকে সেই তেওঁলোকৰ আইডিয়াজ বা তেওঁলোকৰ ডাউটছসমূহ তেওঁলোকে সুধিবলৈ ইমান সুবিধা নাপায়। কিন্তু ডিছকাশ্যন মেথডৰ পজিটিভ ছাইড এইটোৱে হৈছে যে যদি এজন শিক্ষকে ডিছকাশ্যন মেথডৰ থ্ৰু যদি কিবা এটা টপিক লাৰ্ণাৰসকলক বুজাই আছে, সেই সমানেই লাৰ্ণাৰসকলেই তাত ইনভলভ হ'ব পাৰে, আৰু লগতে তেওঁলোকৰ যদি কিবা আইডিয়াজ আছে, তেওঁলোকৰ নলেজ, নিজৰ ফালৰ নলেজ আছে, সেইসমূহ তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে। আৰু কি হয়, তেওঁলোকে এই মানে এক্টিভলি গোটেই মেথডটোত পাৰ্টিচিপেট কৰিব পাৰে। আন এটা ইম্পৰ্টেণ্ট কথা হৈছে মেথডটোৰ, যে এই মেথডটোৰ আন এটা নাম হৈছে চক্ৰেটিক মেথড। আৰু প্ৰথমতে এই ডিছকাশ্যন মেথডটোত ক'ত ব্যৱহাৰ হৈছিলে, এই যোনটো ডিছকাশ্যন মেথড সেইটো ফাৰ্ষ্টতে গ্ৰীক স্কলাৰ্ছসকলে ব্যৱহাৰ কৰিছিলে নালন্দা ইউনিভাৰ্চিটিত। এতিয়া চাওঁ আহক মিনিং এণ্ড ইউজ অফ ডিছকাশ্যন মেথড। প্ৰথমতে চাওঁ আহক ডিছকাশ্যন মেথডৰ অৰ্থনো কি। ডিছকাশ্যন মেথড মানে হৈছে আলোচনাৰ দ্বাৰা যিকোনো এটা টপিক বা যিকোনো এটা বিষয়বস্তু ছাত্ৰ ছাত্ৰীৰ মাজত বুজাই দিয়া। আৰু এই পদ্ধতিটোত কি হয়, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক দুয়োজনেই সমানেই এক্টিভলি পাৰ্টিচিপেট কৰে গোটেই প্ৰচেছটোত। আৰু এটা কথা হৈছে যে ডিছকাশ্যন মেথডটোত পজিটিভ ছাইড এটা আছে, সেইটো হৈছে এই মেথডৰ দ্বাৰা লাৰ্ণাৰসকলৰ যোনটো থিংকিং প্ৰচেছ, তেওঁলোকৰ যোনটো এনালাইচিছ পাৱাৰ, সেইটো ডেভেলপ হয়। লগতে তেওঁলোকে যোনখিনি বিষয়বস্তু জানে, যোনখিনি নলেজ তেওঁলোকৰ মাজত আছে, সেইখিনি কিদৰে তেওঁলোকে প্ৰেজেণ্ট কৰিব, বা এটা গ্ৰুপৰ মাজত কেনেকৈ নিজকে নিজৰ আইডিয়াজ, ফেক্টছ এইবিলাক ক্লিয়াৰলি আৰু ফ্লুৱেণ্টলি তেওঁলোকে প্ৰেজেণ্ট কৰিব, তাত সহায় কৰে। নেক্সট হৈছে চাওঁ, ডিছকাশ্যন মেথড ইজ এ ডেম'ক্ৰেটিক মেথড। ডিছকাশ্যন মেথডটো হৈছে এটা ডেম'ক্ৰেটিক মেথড হয়, যিহেতু ইয়াতে দুই ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে সমানেই সুবিধা পায়। ফৰ টিচিং এ পাৰ্টিকুলাৰ ছাবজেক্ট, যিকোনো এটা পাৰ্টিকুলাৰ বিষয়বস্তু পঢ়োৱাত সহায় কৰে। আৰু ফৰ ছাপ্লিমেণ্টিং এ লেকচাৰ, যিকোনো এটা লেকচাৰ বা যিকোনো এটা বিষয়বস্তু বুজোৱাত যোনটো আলোচনা পদ্ধতি বা ডিছকাশ্যন মেথডে এটা ছাপ্লিমেণ্ট হিচাপে সহায় কৰে। নেক্সট হৈছে ইন কানেকশ্যন উইথ এন অবজাৰ্ভেশ্যন, ভিজিট অৰ কেছ প্ৰেজেণ্টেশ্যন, যিকোনো এটা বিষয়বস্তুৰ লগত কানেকশ্যন আনি বা যিকোনো বিষয়বস্তু এটা যেতিয়া প্ৰেজেণ্টেশ্যন হৈ থাকে তাত কিহে সহায় কৰে, এই ডিছকাশ্যন মেথডটোৱে সহায় কৰে। ফৰ শ্বেয়াৰিং ইনফৰমেশ্যন ফ্ৰম both ছাইড, এইটো টিচাৰৰ ফালৰ পৰা হ'ব পাৰে বা লাৰ্ণাৰ বা ষ্টুডেণ্টসকলৰ ফালৰ পৰাও হ'ব পাৰে। এতিয়া চাওঁ আহক কি পাৰ্টছ অফ ডিছকাশ্যন মেথড, কিনো কি পাৰ্টছ আছে।
The 5 main parts of discussion method are given follows. Key points আছে first to হৈছে leader, next to হৈছে group, then content, problem, evaluation. এই পাঁচটা হৈছে কি পাৰ্টছ অফ ডিছকাশ্যন মেথড। অৰ্থাৎ লিডাৰ এজন থাকিব লাগিব ইয়াতে, যোনে টপিকটো চুজ কৰিব, কি টপিকৰ ওপৰত তেওঁলোকে ডিছকাছ কৰিব, হয়নে? যেনেকৈ শিক্ষক এজনে মেইনলি এই লিডাৰৰ যোনটো ভূমিকা পালন কৰে। ছেকেণ্ডটো হৈছে গ্ৰুপ। ডিছকাশ্যন মেথডৰ কেতিয়াও এজন ব্যক্তিৰ মাজত ডিছকাশ্যন নহয়, এটা যিকোনো দুটা গ্ৰুপৰ মাজত হ'ব পাৰে, যিকোনো দুজন ব্যক্তিৰ মাজত হ'ব পাৰে। চ' গ্ৰুপ এটা থকাটো খুব প্ৰয়োজনীয়। আৰু লগতে কণ্টেণ্ট মানে বিষয়বস্তুটোৰ নিৰ্বাচন, কি বিষয়বস্তুটোৰ ওপৰত তেওঁলোকে ডিছকাছ কৰিব, কোনটো টপিকৰ ওপৰত তেওঁলোকে ডিছকাছ কৰিব, সেইটো এটা কি পাৰ্ট হয়। লগতে প্ৰব্লেম, সেই গোটেই ডিছকাশ্যনটো হোৱাৰ পিছত তাৰ কি প্ৰব্লেম ওলালে, সেই প্ৰব্লেমৰ চলিউশ্যনসমূহ ওলোৱাত ডিছকাশ্যন মেথডটো সহায় কৰে। আৰু লাষ্টত একেবাৰে আহিব ইভালিউশ্যন, মানে যোনখিনি বস্তু ডিছকাছ কৰিলে লাষ্টত ইভালিউশ্যন হ'ব, যে সেই তাৰ পৰা প্ৰব্লেম যোনখিনি ক্ৰিয়েট হৈছিলে তাৰ চলিউশ্যন কি ওলালে, লগতে লাৰ্ণাৰসকলে সেই গোটেই আলোচনাটোৰ পৰা কি বস্তুখিনি শিকিলে তাৰ এটা ইভালিউশ্যন। এই পাঁচটাই হৈছে কি পাৰ্টছ অফ ডিছকাশ্যন মেথড। নেক্সট শ্লাইডকেইটাত যোনকেইটা কি পাৰ্ট আছিলে ডিছকাশ্যন মেথডত তাৰে ডিটেইলছসমূহ এড কৰা হৈছে, আপোনালোকে চাই ল'ব পাৰিব। ফাৰ্ষ্টতে লিডাৰ দিয়া হৈছে, তাৰপিছত গ্ৰুপ, দেন প্ৰব্লেম, তাৰপিছত মেটেৰিয়েলছ এণ্ড দেন ইভালিউশ্যন। এই গোটেই কি পাৰ্টছকেইটা ডিটেইলসমূহ ইয়াতে ইনক্লুড কৰা হৈছে, আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। যোনটো ফ'ৰ্থ পইণ্ট দিয়া হৈছে মেটেৰিয়েল, সেইটো আমি কণ্টেণ্ট বুলি আলোচনা কৰিছিলোঁ ফাৰ্ষ্টতে। কণ্টেণ্টটো ৰিলেটেডেই হয় মেটেৰিয়েলসমূহ, মানে কি বস্তু গোটেই ডিছকাশ্যন মেথডটোত ইউজ কৰিব, মেপ ইউজ কৰিব, কিবা ডায়েগ্ৰাম ইউজ কৰিব, বুকছ ইউজ কৰিব, বা কিছুমান বিভিন্ন ধৰণৰ ইমেজেছ ইউজ কৰিব, সেই গোটেইখিনিক একেলগে কণ্টেণ্ট বা মেটেৰিয়েল বুলি ক'ব পাৰোঁ আমি। এতিয়া চাওঁ আহক ডিছকাশ্যন মেথড এটাৰ কাৰণে কি প্ৰিপেৰেশ্যনৰ প্ৰয়োজন হয়। ফাৰ্ষ্টতে হৈছে যিকোনো এটা মেথড ব্যৱহাৰ কৰোঁতে সদায় প্লেনিংটো খুবেই ইম্পৰ্টেণ্ট। উইদাউট মানে প্লেনিং যিকোনো এটা মেথড ছাকচেছফুল হ'ব নোৱাৰে। যিকোনো এটা টেক্সট বুক মেথডেই হওক বা প্ৰজেক্ট মেথডেই হওক, সকলো ধৰণৰ মেথডছৰ কাৰণে কিছুমান প্ৰিপেৰেশ্যনৰ প্ৰয়োজন। সেই একেইদৰে ডিছকাশ্যন মেথডতো কিছুমান প্ৰিপেৰেশ্যনৰ প্ৰয়োজন হয়। সেইবিলাক হৈছে ফাৰ্ষ্টতে teacher should create such a classroom environment in which all the students can freely exchange their ideas. Suppose discussion methodৰ এটা ৱে হৈছে ডিবেট। এতিয়া ডিবেট এটা যদি পাতিবলৈ যায়, সেই ক্ষেত্ৰত কিহৰ প্ৰয়োজন হ'ব? ফাৰ্ষ্টতে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যোনটো এনভাইৰনমেণ্টত বা যোনটো পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাৱ, নিজৰ ভালদৰে প্ৰকাশ কৰিব পাৰে। নেক্সটটো হৈছে দ্য কণ্টেণ্ট অফ দ্য ডিবেট শ্বুড বি ক্লিয়াৰ টু দ্য ষ্টুডেণ্ট। আৰু যোনটো বিষয়বস্তু নিৰ্বাচন কৰিব সেইটো লাৰ্ণাৰসকলৰ বাবে ক্লিয়াৰ বা নিৰ্দিষ্ট বুজি পোৱা ধৰণৰ হ'ব লাগে। নেক্সট হৈছে প্ৰিপেয়াৰ প্ৰপাৰ ছিটিং এৰেঞ্জমেণ্ট শ্বুড বি মেড ফৰ দ্য ষ্টুডেণ্টছ। প্ৰপাৰ এৰেঞ্জমেণ্ট ইজ ছাচ ডেট অল দ্য ষ্টুডেণ্টছ কেন চি আদাৰ এণ্ড টিচাৰ্ছ কেন অলছ' চি অল দ্য ষ্টুডেণ্টছ। প্ৰপাৰ ছিটিং এৰেঞ্জমেণ্ট এটা, যাৰ দ্বাৰা লাৰ্ণাৰসকলেও ভালদৰে তেওঁলোকে ডিবেটটো চাব পাৰে, বা লগতে শিক্ষকজনেও যাতে চকু ৰাখিব পাৰে লাৰ্ণাৰসকলৰ ওপৰত, তেনেধৰণে এটা ছিটিং এৰেঞ্জমেণ্ট কৰিব লাগে। নেক্সটটো হৈছে টু প্ৰিপেয়াৰ ফৰ দ্য ডিবেট দ্য ষ্টুডেণ্ট শ্বুড বি ট'ল্ড ইন এডভান্স। এতিয়া ডিবেট এটা যদি এৰেঞ্জ কৰিছে, সেই বিষয়বস্তুটো তেওঁলোকক আগতীয়াকৈ জনাই থোৱা উচিত, যাতে ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰিপেয়াৰ কৰিব পাৰে। চাওঁ আহক ফৰ্মছ অফ ডিছকাশ্যন মেথড। ডিছকাশ্যন মেথডটো বিভিন্ন ধৰণৰ হ'ব পাৰে। তাৰে কেইটামান হৈছে ক্লাছৰুম ডিছকাশ্যন, যোনটো ক্লাছত ডিছকাছ কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ লগত। নেক্সটটো হৈছে ফৰ্মেল গ্ৰুপ ডিছকাশ্যন, যোনটো এটা ফৰ্মেল এটা এনভাইৰনমেণ্টত গ্ৰুপ এটাৰ লগত ডিছকাছ কৰা হয়, তাকে আমি ক'ব পাৰোঁ ফৰ্মেল ডিছকাশ্যন। চিম্পজিয়াম হৈছে যিকোনো এখন ধৰক ছেমিনাৰ টাইপৰ বা মিটিং কাইণ্ড অফ। নেক্সটটো হৈছে ছেমিনাৰ, তাৰ নেক্সটটো হৈছে পেনেল ডিছকাশ্যন, কনফাৰেঞ্চ। এইকেইটা হৈছে আপোনাৰ বিভিন্ন ধৰণৰ ফৰ্মছ অফ ডিছকাশ্যন মেথড। অৰ্থাৎ এনেধৰণৰ বিভিন্ন ধৰণৰ ডিছকাশ্যন মেথড ইউজ কৰি যিকোনো এটা বিষয়বস্তু ছাত্ৰ ছাত্ৰীসকলৰ আগত বুজাব পাৰি। এতিয়া চাওঁ আহক মেৰিটছ অফ ডিছকাশ্যন মেথড। কিনো গুণ আছে ডিছকাশ্যন মেথডৰ। ফাৰ্ষ্টটো হৈছে ডিছকাশ্যন মেথড হেল্পছ ইন লাৰ্ণিং টুগেডাৰ, শ্বেয়াৰিং ৰেছপনচিবিলিটি
ৰেছপনচিবিলিটিজ এণ্ড ইণ্টাৰেষ্ট। অৰ্থাৎ এই মেথডটোত কি হয়, আগতেও আলোচনা কৰিছোঁ, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে সমানে সহযোগ কৰিব পাৰে। ইয়াৰ দ্বাৰা কি হয়, লাৰ্ণাৰসকলে একেলগে নিজৰ আইডিয়াজ, নলেজসমূহ শ্বেয়াৰ কৰিব পাৰে বা ৰেছপনচিবিলিটিজসমূহ তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে। যে কিবা এটা প্লেনিং কৰিছে, ডিবেট এখনৰ প্লেনিং কৰিছে, তাত কি হয়, অকল যে শিক্ষকজনেই গোটেইখিনি এৰেঞ্জ কৰিব তেনে নহয়, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰো সহায় ল'ব পাৰে। নেক্সটটো হৈছে ইট ষ্টিমুলেটছ দ্য থিংকিং প্ৰচেছ অফ দ্য লাৰ্ণাৰ। সদায় ডিছকাশ্যন মেথডে কি কৰে, লাৰ্ণাৰসকলৰ যোনটো থিংকিং কেপাচিটি সেইটো গ্ৰ' কৰে। তেওঁলোকে বিভিন্ন ধৰণে কথাবিলাক ভাবিবলৈ আৰম্ভ কৰে, যিহেতু তেওঁলোকে আইডিয়াজ আৰু নলেজসমূহ ফ্ৰীলি শ্বেয়াৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকৰ থিংকিং যোনবিলাক কেপাচিটি সেইটো গ্ৰ' কৰে। নেক্সটটো হৈছে ইট হেল্পছ দ্য ৰেচনেলাইজেশ্যন অফ ফেক্টছ এণ্ড ডাজ প্ৰমোটছ ইণ্টেলিজেণ্ট লাৰ্ণিং। যোনবিলাক ৰেচনেলাইজেশ্যন যোনবিলাক ফেক্টছ আছে সেইবিলাকক তেওঁলোকে বুজি পাবলৈ সহায় কৰে, আৰু লগতে ইণ্টেলিজেণ্ট লাৰ্ণিং মানে খুব ইণ্টেলিজেণ্টলি কি ধৰণে বস্তুবিলাক তেওঁলোকে শিকিব পাৰে তাতো সহায় কৰে। নেক্সটটো হৈছে ইট ডেভেলপ টিম স্পিৰিট ইন টিচিং লাৰ্ণিং প্ৰচেছ। টিম স্পিৰিট বুলি ক'লে আমি কি কৰোঁ, শিক্ষকসকল আৰু লাৰ্ণাৰসকল গোটেইখিনিক একেলগে আমি টিম বুলি ক'ব পাৰোঁ। আৰু এই ডিছকাশ্যন মেথডবিলাকত যে ক'লোঁ যে লাৰ্ণাৰসকলেও সমানে সহযোগ কৰে, তাৰ দ্বাৰা এটা টিম বা সহপাঠীসকলৰ লগতে হওক, শিক্ষকজনৰ লগতে হওক, এজ এ টিম তেওঁলোকে কামটো কৰাত বা সেই গোটেই আইডিয়াটো গ্ৰ' কৰাত তেওঁলোকৰ হেল্প হয়। নেক্সটটো হৈছে ইট হেল্পছ দ্য এনালাইচিছ অফ ফেক্টছ, আইডিয়াজ এণ্ড কনচেপ্ট। এই ডিছকাশ্যন মেথডে কিহত সহায় কৰে, গোটেই ফেক্টছ যোনবিলাক আইডিয়াজ আছে, নলেজ, কনচেপ্ট আছে, সেইবিলাকক এনালাইজ কৰাত সুবিধা কৰি দিয়ে। ইট হেল্পছ ইন ডিছকভাৰিং টেলেণ্টেড ষ্টুডেণ্ট। ইয়াৰ দ্বাৰা আন এটা সুবিধা হৈছে যে ইয়াৰ সহায়ত এজন শিক্ষকে টেলেণ্টেড ষ্টুডেণ্টবিলাকক বিচাৰি উলিয়াত সহায় হয়। যে যিকোনো এটা ডিবেট কম্পিটিশ্যন হৈছে বা ডিছকাশ্যন কিবা এটা টপিকৰ ওপৰত কৰিছে, সেই ডিছকাশ্যন মেথডটোত বা যিকোনো এটা ডিবেটত কিমান সংখ্যক লাৰ্ণাৰে এক্টিভলি খুব অধিক সক্ৰিয়ভাৱে তাত সহযোগ কৰিছে বা কিমানে নিজৰ নলেজখিনি কেনেধৰণে শ্বেয়াৰ কৰিছে, ইয়াৰ দ্বাৰা শিক্ষক এজনে এটা আইডিয়া কৰিব পাৰে যে ইয়াৰ ভিতৰত কোনকেইজন টেলেণ্টেড বা অধিক গুণসম্পন্ন ল'ৰা ছোৱালী আছে বা যোনসকলৰ পটেঞ্চিয়েল আছে, তেনেধৰণৰ ছাত্ৰ ছাত্ৰী বাছি উলিয়াব পাৰে। ইট হেল্পছ ইন পুলিং নলেজ, আইডিয়াজ, ফিলিংছ অফ ছেভাৰেল পাৰ্চনছ। ইয়াতে কি হয়, বিভিন্ন ধৰণৰ যে গ্ৰুপ ডিছকাশ্যন যেতিয়া হয়, তাতে অকল এজন শিক্ষকে বা এজন ছাত্ৰই যে শ্বেয়াৰ কৰিব নলেজ তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে নিজৰ আইডিয়াজ, নলেজ শ্বেয়াৰ কৰিব পাৰে। তাৰ দ্বাৰা বহু সংখ্যক লোকে নিজকে ইনভলভ কৰিব পাৰে এই ডিছকাশ্যন মেথডটোত। ডিছকাশ্যন মেথডৰ যেনেকৈ কিছুমান গুণ আছে, ইয়াৰ দুখো নথকা নহয়। ইয়াৰ ডিমেৰিটছসমূহ চাওঁ আহক। ফাৰ্ষ্টতে, ডিউৰিং দ্য ডিছকাশ্যন মেথড দ্য ডিছকাশ্যন ছামটাইমছ মে গ' অফ দ্য ট্ৰেক। ডিছকাশ্যন মেথডত কি হয়, যিকোনো এটা ছাপ'জ পাৰ্টিকুলাৰ টপিক এটাৰ ওপৰত ডিছকাছ কৰিবলৈ ওলাইছে, কিন্তু গ্ৰুপ ডিছকাশ্যনবিলাকত কি হয়, এজন ব্যক্তিয়ে কৈ গোটেই টপিকটোৰ পৰা ফালৰি কাটি বেলেগ এটা টপিকৰ ফালে মানে গুচি যোৱা দেখা যায়। এনে ক্ষেত্ৰত কি হয়, গোটেই তাত যোনখিনি মানুহ প্ৰেজেণ্ট থাকে সেইখিনিৰ সময়টো নষ্ট হয়, লগে লগে সেই যোনটো পাৰ্টিকুলাৰ টপিক এটা তেওঁলোকে ডিচাইড কৰিছিলে তাৰ ওপৰত আলোচনাটো কমকৈ হয়। দ্য ডিছকাশ্যন মে ইনভলভ আননেচেচাৰী আৰ্গুমেণ্টছ। আৰু কি হয়, যিহেতু ইয়াতে গ্ৰুপ ডিছকাশ্যন হয়, ইয়াৰ ফলত কি হয়, কেতিয়াবা দুটা গ্ৰুপৰ মাজত যিকোনো দুটা গ্ৰুপৰ মাজত মতৰ অমিল ঘটিব পাৰে, আৰু ইয়াৰ দ্বাৰা কিছুমান আননেচেচাৰী আৰ্গুমেণ্টৰ সৃষ্টি হ'ব পাৰে। নেক্সটটো হৈছে ইট অলছ' চিন ডেট অনলি ফিউ ষ্টুডেণ্টছ মে ডমিনেট ইন দ্য ডিছকাশ্যন ৱাইল দ্য ৰেষ্ট ষ্টে পেছিভ। অৰ্থাৎ এক্টিভলি কেইজনমান ষ্টুডেণ্টেহে ইয়াত পাৰ্টিচিপেট কৰা দেখা যায়, আৰু বাকী সৰহ সংখ্যক ল'ৰা ছোৱালীয়ে পেছিভ নিষ্ক্ৰিয় ভূমিকা এটা পালন কৰা দেখা যায়। ইট ৰিকুৱাৰ্ছ মোৰ টাইম এণ্ড এফৰ্ট ফ্ৰম দ্য এণ্ড অফ দ্য টিচাৰ এণ্ড দ্য ষ্টুডেণ্টছ। অৰ্থাৎ এই ডিছকাশ্যন মেথডটো যথেষ্ট সময়ৰ প্ৰয়োজন হয়, ইয়াতে বহুত সময় নষ্ট হোৱা দেখা যায়। This type of method is not suitable for all kinds of topics. সকলো ধৰণৰ টপিকছ বা বিষয়বস্তুৰ বাবে এনে মেথডটো সুবিধাজনক নহয়। It may also create emotional stress and unpleasant feelings. কেতিয়াবা কি হয়, এনেধৰণৰ ডিছকাশ্যন মেথডে কেতিয়াবা ষ্ট্ৰেছ বা আনপ্লেজেণ্ট ফিলিংছৰো ক্ৰিয়েট কৰিব পাৰে।